নমস্কাৰ মিচিঙানু লুটতৰ সমূহ দৰ্শকক স্বাগতম জনাই দিব বিচাৰিছো আজিৰ গুৰুত্বপূৰ্ণ খবৰ। লোকসভা নিৰ্বাচনৰ পিছত 50,000 লোকক দিব চাকৰি। ঢকুৱাখানাত নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰঙালী বিহুৰ আনন্দৰ মাজতে সমাগম লোকসভা নিৰ্বাচনীৰ বাবে প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 12 নং লখিমপুৰ লোকসভা নিৰ্বাচনৰ মিত্ৰজোঁটৰ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ আজি ঢকুৱাখানাৰ ৰাজহুৱা খেলপথাৰত নিৰ্বাচনী ৰণডঙা বজাই মুখ্যমন্ত্ৰীগৰাকীয়ে। বিধায়ক নৱকুমাৰ দলেৰ লগতে কেইবা সহস্ৰাধিক দলীয় কৰ্মীৰ উপস্থিত মুখ্যমন্ত্ৰীগৰাকীয়ে বিজেপি চৰকাৰে কৰা উন্নয়ন আৰু বিকাশৰ কথা অৱগত কৰে। লোকসভা নিৰ্বাচনৰ পিছত 50,000 লোকক চাকৰি দিব বুলি মন্তব্য ৰাখে। লগতে নিৰ্বাচনৰ ধুমুহাৰ পিছতে দুমাহৰ পিছতে লাখপতি বাইদেউ 10,000 সফল হলে 25,000 50,000 লোকক চাকৰি সকলো ৰেচন কাৰ্ড থকালৈ অৰুণোদয় চাকৰি নোপোৱা সকলক অনুদান মেট্ৰিক হায়াৰ ছেকেণ্ডাৰীত উত্তীৰ্ণ ছোৱালীলৈ নামভৰ্তি প্ৰথম বৰ্ষত 10,000 দ্বিতীয় বৰ্ষত 10,000 BEd 12,500 এমএড পঢ়া ছোৱালীলৈ 25,000 টকা প্ৰদান কৰিব বুলি ভাষণ কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 2014 চনত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিল। সেই সময়ৰ অসমখন আৰু আজিৰ অসমখন 2014 চনত বড়োলেণ্ডত বড়ো আন্দোলনৰ বিভীষিকা, কাৰ্বি আলঙৰ হিংসাৰ বিভীষিকা, সমগ্ৰ অসমতে আলফাৰ আন্দোলন, জনজাতীয় অজনজাতীয়। ভোটটোতো মোদী ডাঙৰীয়াক দিব, ভোটটোতো প্ৰধান বৰুৱাক দিব। মোক খালি ঢকুৱাখানাত আহিলে পিঠা বনাই খোৱালে হ'ল। হ'বতো এইবাৰ আপোনালোকে শুনি লওক। মই আজি নৱদলেক দায়িত্ব দি থৈ গলো যে ঢকুৱাখানাত যিমান মানুহৰ ঘৰত ৰেচন কাৰ্ড আছে সকলো পৰিয়ালৰ ঘৰতে আমি এটাকৈ অৰুণোদয় দিম। এতিয়া কাৰ কাৰ ৰেচন কাৰ্ড আছে হাত দাঙক। চবৰে আছে, হয় নে নহয়? চবৰে ৰেচন কাৰ্ড আছে আৰু যাৰ যাৰ ৰেচন কাৰ্ড আছে তাৰ ঘৰতে পুতুং কৰি অৰুণোদয় আহিব। হ'ব, চৰকাৰৰ দিনত চাকৰি পাইছে দেখিলে মন ভাল লাগে। কিবা যেন ৰাজনীতি কৰাৰ অৰ্থ আমি বিচাৰি পাওঁ। যেতিয়া গুৱাহাটীৰ খানাপাৰাত একেলগে 50,000 ল'ৰা ছোৱালীক আমি চাকৰি নিযুক্তি পত্ৰ দিছিলো, মনটো গৌৰৱেৰে উফন্দি উঠিছিল যে ক'তো কোনেও 1 টকাও দিয়া নাই। দেউতাক মাকে পঢ়ুৱাইছিলে, আজি চৰকাৰী চাকৰি পাইছে। আজি বহাগ বিহুৰ দিনা আমি আকৌ এবাৰ কৈছো, এই লোকসভা নিৰ্বাচনৰ পিছত আমি আকৌ 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। নিবনুৱা যুৱক যুৱতীৰ সঞ্চাৰ কৰাৰ সময়, আইতাৰ পৰা বাইদেউলৈকে, কলেজত পঢ়া ছোৱালীজনীলৈকে শিক্ষাৰ পোহৰেৰে আলোকিত কৰাৰ সময়। গাঁৱৰ দুখীয়া ৰাইজেও বেমাৰ আজাৰত ভাগ্যৰ ওপৰত ভিয়াই নাথাকি ডক্টৰ হস্পিটালত যাব পৰা হওক, এখন নতুন অসমৰ আমি সন্ধান কৰিছো। যোৱা নিৰ্বাচনৰ সময়ত মই ৰাইজক কৈছিলো, ডাবল ইঞ্জিন চৰকাৰক ভোট দিয়ক। দিল্লীত মোদী, দিছপুৰত বিজেপি, আমি 1 লাখ চৰকাৰী চাকৰি দিম। বিশ্বাস কৰিবলৈ আমি টান পাইছিলো যে 1 লাখ চাকৰি হ'ব। চাকৰি হলেতো দুখীয়াই ক'ত পাব? ঘোষ দিব লাগিব। এটা পৰিৱেশ আছিল অসমত। আপোনালোকৰ মনত আছে
কংগ্ৰেছৰ দিনত APSCৰ চেয়াৰমেন ৰাকেশ পাল আছিল এটা চাকৰিৰ কাৰণে 1 কোটি 2 কোটি টকালৈকে ঘোষ লৈছিল কংগ্ৰেছৰ দিনত অংগনবাড়ী কেন্দ্ৰৰ চাকৰিটো টকা দিবলগীয়া হৈছিল মানুহৰ মনত বিশ্বাস নাছিল কিন্তু আজি আমাৰ চৰকাৰখনৰ 3 বছৰ হৈ গ'ল আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিলো কোনে চাকৰি পালে কোনোবা ঠেলা চালকৰ ল'ৰা কোনোবা ৰিক্সা চালকৰ ল'ৰা কোনোবা শিপিনীৰ ছোৱালী কোনোবা কৃষকৰ ল'ৰা আজি আপোনালোকে দেখিব চৰকাৰী অফিচত নতুন নতুন কৰ্মচাৰী পুলিচত নতুন নতুন ডেকা ল'ৰা বিদ্যালয়ত নতুন নতুন শিক্ষক দেউতাক মাক সাধাৰণ ঘৰত কোনোবাই পৰিশ্ৰম কৰে ল'ৰা ছোৱালীক কষ্ট কৰি পঢ়ুৱায়